গাইজ আজি আমি যাম বেংকক টু গুৱাহাটী ৰিটাৰ্ণ হ'ম আমি বেংককত বহুত ফুৰিলোঁ এতিয়া আপোনাক দেখাব ওলাইছোঁ কেনেকা বৰ্ডিং পাছ ওলাম আপুনি যদি ক'ৰবাৰ এটা কাণ্ট্ৰিৰ পৰা বেলেগ কাণ্ট্ৰি তাতে গৈ আছে তেতিয়াহ'লে আপুনি ইম্পৰ্টেণ্ট এইটো বৰ্ডিং পাছটো ইম্পৰ্টেণ্ট নহ'লে বৰ্ডিং পাছ নহ'লে আপোনাক সোমাবও নিদিব তাতে এৰোপ্লেনত বহুত সোপা চেকিং হয় বৰ্ডিং পাছো ইম্পৰ্টেণ্ট আছে আপোনাৰ এতিয়া দেখাব ওলাইছোঁ কেনেকৈ বৰ্ডিং পাছ ওলায় আপুনি এতিয়া যদি এনৰল বুলি এটা কিবা ফেক্টৰী এটা কিবা নাম আছে আপুনি তাতে যদি বুকিং কৰিছে তেতিয়া এইটো কৰিবলৈ আৰু থাই লায়নৰ যি মানে আপুনি তাতে আৰু বুকিং কৰিছে তেতিয়াহ'লেহে তাতে আপুনি এইটো ল'ব লাগিব আৰু চেবু পেচিফিক বুলি এটা আছে তাতে ল'বলে যোনটো আপুনি যদি তাতে চেবু পেচিফিকত যদি আপুনি বুকিং কৰিছে এইটো ল'ব লাগিব কিন্তু মই এয়াৰ এছিয়াত কৰিছোঁ এয়াৰ এছিয়া এতিয়া মই এয়াৰ এছিয়াত দবালোঁ আৰু আপুনি পেচেঞ্জাৰ কনষ্টেণ্ট নোটিছ প্লিজ কমফৰ্ট ডেট ইউ উড লাইক টু পাৰ্টিচিপেট ইন ফেচিয়েল ৰিকগনাইজ এইটো আপুনি দবাব লাগিব একচেপ্ট কাৰণ তাতে এবাৰ আমাৰ ফেচটো মানে এবাৰ চেক কৰা যায় ইয়াৰ লগত পাছপৰ্টৰ লগত এইটো ল'ব লাগিব আৰু আপুনি ল'বলৈ ৱেলকাম হাউ কেন উই হেল্প আমি এতিয়া চেকিংটো এতিয়া কৰিলোঁ আৰু এতিয়া ৰিপ্ৰিণ্ট বৰ্ডিং পাছ ওলাব লাগিব কাৰণ চাব পাৰে এয়া চাব পাৰে আমাৰ এইটো বৰ্ডিং পাছ আৰু এইটো আব্বাৰ বৰ্ডিং পাছ তাৰপিছত এইটো মোৰ বৰ্ডিং পাছ আৰু এইটো জুনাইডৰ বৰ্ডিং পাছ আমি ওলালোঁ আৰু আপুনি পাৰে ওলাব পাৰে এনেকৈ ওলাব পাৰে সেইটো আপোনাৰ ছেফটি হ'ব আৰু যদি কিবা ফালি চালি যায় আপুনি এইবোৰ ওলাব পাৰে ডাবল ওলাব পাৰে এতিয়া আপুনি ৰিপ্ৰিণ্ট বৰ্ডিং পাছ দবাব লাগিব এইটো দবালোঁ এতিয়া মই এতিয়া এণ্টাৰ বুকিং নাম্বাৰ দবাম মই এতিয়া মোৰ এইটো বুকিং নাম্বাৰ A83 PPM এইটো আপুনি 5 টাইমছ আপুনি চাব 5 টাইমছ চাব ঠিক আছে নে নাই 5বাৰ চাব আৰু বেক স্পেচ মানে চাব এটা গুচি গ'ল আৰু আকৌ দবালোঁ এতিয়া ক্লিয়াৰ দবালে গোটেইখিনি গুচি যাব এতিয়া মই দবাইছোঁ কনফাৰ্ম এতিয়া আপোনাৰ পাছপৰ্টকেইটা লাগিব এতিয়া এটা চিলেক্ট গেছ উড ইউ লাইক টু প্ৰিণ্ট আপুনি যদি এজন মানুহ গৈ আছে তাৰ দুজন টিপিব লাগিব আৰু যদি এজন মানুহ গৈছে ইয়াৰ টিপিব লাগিব আৰু যদি মানে দুজন মানুহ গৈ আছে তেতিয়া দুজন টিপিব আৰু 4জনী গৈ আছে নিজৰ ফেমিলি পূৰা গৈ আছে তেতিয়া আপুনি টিপিব চিলেক্ট অল টিপি পেলাই কনফাৰ্ম দবাব we are preparing your boarding pass কাৰণ আমি অলৰেডি এটা দি দিছিলোঁ আমি সেইকাৰণে আমাক আৰু দি আছে স্কেন কৰা হৈছিলে এতিয়া আমি ওলালোঁ